গহপুৰ আৰক্ষীৰ বৃহৎ সফলতা গ্ৰেপ্তাৰ ৫জনকৈ চোৰাং গড় চিকাৰী বিচনাৰ আৰক্ষীৰ অধীক্ষকসহ এটা দলে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰীকেইটা গ্ৰেপ্তাৰ কুশেশ্বৰ দলে উৎপল পেগুত তামাৰ গায়নো বিনন্দ টায়েং আৰু ৰূপেশ্বৰ দলে লগতে জব্দ I10 AS 06N 5495 বাহনখন আৰু এখন নম্বৰ প্লেট বিহীন গ্লেমাৰ বাইকো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে সম্প্ৰতি হেলেম আৰক্ষীৰ খুটপুচ অব্যাহত ৰাখিছে চোৰাং চিকাৰীকেইটাক আমি দেখুৱাইছো দৃশ্যাংশ ইতিমধ্যে ৰাজ্যত গড় নিধনৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও একাংশ চোৰাং গড় চিকাৰী এতিয়াও পিটপিটাই ফুৰিছে ঘন জংঘল তথা অৰণ্যত গহপুৰ আৰক্ষীৰ বৃহৎ সফলতা গ্ৰেপ্তাৰ ৫টাকৈ চোৰাং গড় চিকাৰী বিশ্বনাথ আৰক্ষী অধীক্ষকসহ এটা দলে গ্ৰেপ্তাৰ কৰিলে এই চোৰাং চিকাৰীকেইটা আমাৰ বিশ্বনাথ আৰক্ষী জিলা আৰক্ষীৰ তৎপৰতাত এটি চোৰাং গড় চিকাৰীৰ দল এটা কৰায়ত্ব কৰিছে আমি দেখিব পাৰিছোঁ ইয়াত দুখন গাড়ী ইয়াত জব্দ কৰিছে এখন 06N 5495 আইটেম গাড়ী আৰু এখন গ্লেমাৰ মটৰচাইকেল নম্বৰবিহীন আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকৰ দলটিত ৫জন আছিল তেওঁলোকৰ ৫জনেই গগামুখৰ তেওঁলোকৰ বাসিন্দা আৰু তেওঁলোকক আমাৰ বিশ্বনাথ আৰক্ষীৰ তৎপৰতাত হেলেম আৰক্ষীত তেওঁলোকক কৰায়ত্ব কৰি ৰখা হৈছে তেওঁলোকক বৰ্তমানলৈকে আমাৰ হেলেম